মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ছাবজেক্ট ইংলিছ ক্লাছ 1 চেপ্টাৰ নেম হোৱেৰ ইজ ইট। অৰ্থাৎ হোৱেৰ ইজ ইট ক'লে আমি বুজি পাওঁ এইটো ক'ত। অৰ্থাৎ ইয়াতে তোমালোকে দুটা পিকচাৰ দেখা পাইছা। পিকচাৰবিলাক আমি লক্ষ্য কৰিব লাগে। পিকচাৰৰ ভিতৰত প্ৰথম পিকচাৰটোৰ ভিতৰত এটা আপেল আছে। এন আপেল ইন এ বক্স। এটা বাকচৰ ভিতৰত এটা আপেল আছে বা এটা আপেল এটা বাকচত আছে। দ্বিতীয় পিকচাৰটো আপেলটো বাহিৰত আছে। এন আপেল আউটসাইড এ বক্স। এটা আপেল বাকচটোৰ বাহিৰত আছে। তৃতীয় পিকচাৰটো এটা টেবুল দি আছে। টেবুলটোৰ ওপৰত এটা আপেল আছে। এন আপেল অন দ্য টেবুল। টেবুলৰ ওপৰত এটা আপেল আছে। চতুৰ্থ পিকচাৰটো দেখা পাইছা, টেবুলৰ তলত এটা আপেল আছে। এন আপেল আণ্ডাৰ দ্য টেবুল। টেবুলৰ তলত এটা আপেল আছে। পঞ্চম পিকচাৰটো কিতাপৰ ওপৰত এটা আপেল আছে। এন আপেল অন এ বুক। এটা কিতাপৰ ওপৰত এটা আপেল আছে। ষষ্ঠ পিকচাৰটো কিতাপটোৰ কাষত এটা আপেল আছে। এন আপেল নিয়াৰ এ বুক। এটা কিতাপৰ ওচৰত এটা আপেল আছে। আকৌ এবাৰ ইংৰাজীত গাই দিম। চেপ্টাৰ নেম হোৱেৰ ইজ ইট। এইটো ক'ত। প্ৰথম পিকচাৰটোত ভিতৰত এটা আপেল আছে। এন আপেল ইন এ বক্স। দ্বিতীয় বাকচটোৰ কাষত এটা আপেল আছে। এন আপেল আউটসাইড এ বক্স। তৃতীয় পিকচাৰটো টেবুলৰ ওপৰত এটা আপেল আছে। এন আপেল অন দ্য টেবুল। চতুৰ্থ পিকচাৰটোৰ অৰ্থাৎ টেবুলটোৰ তলত এটা আপেল আছে। এন আপেল আণ্ডাৰ দ্য টেবুল। পঞ্চম পিকচাৰটো এটা কিতাপৰ ওপৰত আপেল আছে। এন আপেল অন এ বুক। ষষ্ঠ পিকচাৰটো কিতাপৰ কাষত এটা আপেল আছে। এন আপেল নিয়াৰ এ বুক। এতিয়া অসমীয়াত অনুবাদ কৰি দিম। চেপ্টাৰ নেম হোৱেৰ ইজ ইট। এইটো ক'ত। প্ৰথম পিকচাৰটোত এন আপেল ইন এ বক্স। বক্সৰ ভিতৰত এটা আপেল আছে। দ্বিতীয় পিকচাৰটো এন আপেল আউটসাইড এ বক্স। বক্সৰ বাহিৰত এটা আপেল আছে। তৃতীয় পিকচাৰটো এন আপেল অন দ্য টেবুল। টেবুলৰ ওপৰত এটা আপেল আছে। চতুৰ্থ পিকচাৰটো এন আপেল আণ্ডাৰ দ্য টেবুল। টেবুলৰ তলত এটা আপেল আছে। এন আপেল অন এ বুক। কিতাপৰ ওপৰত এটা আপেল আছে। এন আপেল নিয়াৰ এ বুক। কিতাপৰ কাষত এটা আপেল আছে।